আপোনাৰ কাপোৰত ডিফেক্ট পোৱা গৈছে। গতিকে নমস্কাৰ। আজি সকলোকে শ্ৰমিক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ মই ইউটিউবৰ পৰা অনলাইন মেখেলা চাদৰ কোনটো চেনেলৰ পৰা শ্বপিং কৰোঁ। এইটো টপিক মই আপোনালোকৰ কাৰণে এই কাৰণে লৈ আহিছোঁ যে আমি অনলাইন শ্বপিং বুলি ক'লেই আমাৰ মনত সদায় এটা ভয় লাগি থাকে যে কাপোৰৰ কোৱালিটিটো কেনেকুৱা থাকিব বা কাপোৰত কিবা ডিফেক্ট থাকিব পাৰে নেকি। গতিকে সেইটো কাৰণে মই ভাবিলোঁ যে আপোনালোকৰ লগত মই সুদৰ্শনাৰ পৰা যিকেইযোৰ কাপোৰ অৰ্ডাৰ কৰিছোঁ তাৰ কোৱালিটি কেনেকুৱা পাইছোঁ আৰু তাৰ পে'মেণ্ট ছিষ্টেমটো কেনেকুৱা বা ডিফেক্ট থাকিলে কি ব্যৱস্থা গ্ৰহণ কৰা হয়, এই সকলোখিনি মই আপোনালোকক ভিডিঅ'ৰ মাজতে কৈ যাম। গতিকে পলম নকৰি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইফালে নিধি হৈ আছে, তাই হোৱা সময়তে মই ভিডিঅ' কৰিবলৈ লৈছোঁ। প্ৰথমতে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ দুটা ব্লাউজ মই সুদৰ্শনাৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। ধুনীয়া এম্ব্ৰইডাৰী কৰা, এইটো চিম্পুল মেখেলা চাদৰৰ লগত ধুনীয়াকৈ পিন্ধিব পাৰি আৰু পিয়ৰ কটন হোৱাৰ কাৰণে ৰাফ ইউজো কৰিব পাৰি। আৰু কাপোৰৰ ভিডিঅ' বুলি ক'লে যিমান চুটি কৰোঁ বুলি বিচাৰিলেও দীঘলে হয়। গতিকে মই ভিডিঅ'বোৰ অলপ ক্ৰপ কৰি দিছোঁ। এই দুটা ব্লাউজ কেনেকুৱা লাগিলে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। মই যিমান পাৰোঁ ভিডিঅ' শ্বুটি কৰিবলৈ লৈছোঁ, সেইটো কাৰণে প্ৰতিযোৰ মেখেলা চাদৰ মেলি দেখুৱাব পৰা নাই আপোনালোকক। এইযোৰ প্ৰিণ্টেড মেখেলা চাদৰ, এইটো আপোনালোকে দেখিয়ে গম পাইছে কিমান আৰাম পিন্ধিবলৈ গৰমৰ দিনত। এইটো মোৰ এবছৰে হ'ল লোৱা। গতিকে এইযোৰ আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তাৰপিছত এইযোৰ দেখুৱাইছোঁ। এইটো গৰমত পিন্ধিবলৈ ইমান ভাল নহয় যদিও দাম চাই ঠিকে আছে। এইটো যিমান কাপোৰ লৈছোঁ চবতকৈ কম দামৰ হয়, সেইটো কাৰণে ইয়াৰ দাম মোৰ মনত আছে 300 টকা যোৰা। এনেকুৱা মই ছেম ডিজাইনৰ দুটা বেলেগ কালাৰ লৈছোঁ। এইটো মই সুদৰ্শনাৰ পৰা এতিয়ালৈকে মুঠতে 20 যোৰমান কাপোৰ লৈছোঁ, কিন্তু সকলোবোৰ মোৰ কাৰণে নহয়। কেতিয়াবা মোৰ কাপোৰকেইযোৰ দেখি ওচৰ চুবুৰীয়াও পচন্দ কৰে, গতিকে তেনেকৈ মই অৰ্ডাৰ কৰি দিওঁ। তেনেকৈ মোৰ 20-21 যোৰমান এতিয়ালৈকে অৰ্ডাৰ কৰা হৈছে। সেইকাৰণে এতিয়া মোৰ ওচৰত যিমান কেইযোৰ আছে সেইকেইযোৰহে আপোনালোকক দেখুৱাইছোঁ আৰু বাকী দেখুৱাব নোৱাৰিম। আৰু এইযোৰ মই মাৰ কাৰণে অৰ্ডাৰ কৰি দিছিলোঁ, এনেকুৱা ৰঙা পাৰি থকা। গতিকে এইযোৰ বহুত ভাল পিন্ধিবলৈ। ইয়াত এতিয়া দহি বতা হোৱা নাই। দেখাটো চিম্পুল আৰু ধুনীয়া, কিন্তু মেখেলা চাদৰ কেইযোৰৰ মোৰ দামহে মনত নাই, কাৰণ এইবোৰ লোৱা বহুত দিন হৈ গ'ল। পিন্ধা নাই কাৰণে নতুনেই হৈ আছে এইযোৰ। ইয়াৰ মেখেলা মই আপোনালোকক মেলি দেখুৱাই দিছোঁ। এইযোৰ কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু দেখিয়ে আপোনালোকে গম পাইছে যে এইটো পিন্ধিবলৈ বহুত আৰাম হ'ব। গতিকে আপোনালোকে সুদৰ্শনাৰ পৰা কাপোৰ লৈছেনে নাই লোৱা মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব। ইয়াৰ পিছতে দেখুৱাইছোঁ এইটো পাৰ্পল কালাৰ মেখেলা চাদৰ। এইযোৰ মই বহুতবাৰ ধুইছোঁ, এতিয়ালৈকে ডেৰ বছৰ মানে হ'ল এইযোৰ লোৱা। আৰু এনেকৈ বগা পাৰি লগা আছে আৰু বহুত চিম্পুল, ৰাফ ইউজৰ কাৰণেও ভাল। আপোনালোকে সুদৰ্শনাৰ পৰা কাপোৰ লৈছেনে নাই লোৱা কমেণ্ট কৰি জনাবচোন। আৰু যদি অনলাইন কাপোৰ লৈছে তেতিয়াহ'লে ক'ৰ পৰা লয় সেইটোও জনাব, তেতিয়া ময়ো ভাল পাম। এইটো সুদৰ্শনাত মই এতিয়াও দেখি থাকোঁ, কিন্তু ফুলৰ কালাৰবোৰহে বেলেগ বেলেগ। সেইদিনাখন এদিন দেখিছিলোঁ ৰেড কালাৰত আছিলে। গতিকে এনেকৈ মেখেলা মই অলপ মেলি দেখুৱাই দিছোঁ আপোনালোকক। এইযোৰ কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু মই এতিয়া আপোনালোকক দেখুওৱা মেখেলা চাদৰৰ ভিতৰত কোনযোৰ বেছি ভাল লাগিছে সেইটো আপোনালোকে জনাবচোন। ইয়াৰ পিছতে আপোনালোকক দেখুৱাব লৈছোঁ পদ্মিনী যোৰা। এইটো মই আগতে শ্বৰ্ট ভিডিঅ'ত দিছিলোঁ, আপোনালোকে যদি চোৱা নাই চাব পাৰে। এইযোৰ মোৰ ফেভৰেট মানে মিচিং যোৰা। মই হেভি চেট বহুত দিনৰ পৰা কিনিম বুলি ভাবি আছিলোঁ, কিন্তু বহুত হেভি হ'ব, কিন্তু বহুত ৱেট হ'ব বুলিহে কিনা নাছিলোঁ। তথাপিও এইযোৰো লৈছিলোঁ সুদৰ্শনাৰ পৰা, কিন্তু পিন্ধিবলৈ বহুত আৰাম আৰু লাইট ৱেট। ইয়াত ফুল ব্লাউজ হৈছে। ফুল ব্লাউজ হ'লে এনেই মনটোৱে ভাল লাগে। গতিকে এইযোৰ লৈ মই বহুত হেপ্পী।
আৰু এইটো মেখেলাত এনেকৈ হেভি ফুল আছে আৰু এইটো গেৰ ডিজাইনৰ হয়। এতিয়া আহিছোঁ ভিডিঅ'ৰ শেষৰ ফালে। এইটোতো আপোনালোকে দেখি গম পাইছে, এইটো পিয়ৰ কটনৰ হয়। এইটো এতিয়া 2 বছৰ হ'ল লোৱা। এইযোৰ মই মেলি নেদেখুৱাওঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব। আৰু একেবাৰে শেষত দেখুৱাইছোঁ এইটো মিক্স ছেট। এইযোৰ মোৰ ইমান এটা পচন্দ নহ'ল অৰ্ডাৰ কৰাৰ পিছত, গতিকে এইযোৰ মই পিন্ধাই নাই। আৰু এইটো মই বহুতবাৰ পিন্ধিলোঁ এইটো কালাৰ। আৰু আজিলৈ ইমানেই দেখুৱাইছোঁ। নেক্সট আপোনালোকক জুৱেলাৰী ছেট দেখুৱাম। ৰিচেণ্টলি মই সুদৰ্শনাৰ পৰা কাপোৰ এযোৰ অৰ্ডাৰ কৰিছিলোঁ আৰু অৰ্ডাৰ কৰাৰ এদিনৰ পিছতে মোলৈ মেছেজ আহিলে যে আপোনাৰ কাপোৰত ডিফেক্ট পোৱা গৈছে, গতিকে আপুনি নেক্সট ভিডিঅ'ৰ পৰা পুনৰ বেলেগ এযোৰ কাপোৰ পচন্দ কৰি ল'ব পাৰে, এনেদৰে মোলৈ মেছেজ আহিলে। গতিকে মই ভাবোঁ যে কাপোৰত ডিফেক্ট থাকিলেও কোনো ধৰণৰ চিন্তা কৰিব নালাগে, কাৰণ আমি পুনৰ নিজৰ পে'মেণ্ট অনুসৰি কাপোৰ পচন্দ কৰি ল'ব পাৰোঁ। গতিকে আজি ভিডিঅ'টো চাই আপোনালোকে কেনে পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব। গতিকে ধন্যবাদ।